সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজি মই এতিয়া লৈ আহিছো ইতিমধ্যে হৈ যোৱা মেট্ৰিক ফাইনেলৰ প্ৰথম কুৱেশ্যন পেপাৰখন 2026 ৰ আসামিজ আৰু ইয়াত মই শৰ্ট কুৱেশ্যন এক মাৰ্কৰ আৰু গ্ৰামাৰ সেকশনৰ উত্তৰ সহ দি দিম আৰু মই লং কুৱেশ্যনখিনি ইয়াত যেহেতু উত্তৰ দিব নোৱাৰিম কিয়নো বিশেষ সময়ৰ দৰকাৰ যেটো নেকি এতিয়া মানুহৰ বা ছাত্ৰ ছাত্ৰীৰ কাৰণে নাই। মই পিছত এই কুৱেশ্যন বিলাক তোমালোকক দি দিম স্ক্ৰিনত চাই লবা নোট কৰি লবা পিছৰ বাৰৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে উপকৃত হবা। এতিয়া মই প্ৰথম কুৱেশ্যনটো লৈছো। প্ৰথম কুৱেশ্যন অতি চমু উত্তৰ দিয়া দুটা আহিছে 2 মাৰ্কৰ। ক দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষক গৰাকীৰ নাম কি? প্ৰকাশ গোস্বামী। খ নম্বৰ ফ্ৰম বলগা টু গংগা কাৰ ৰচনা আছিলে? ৰাহুল সংস্কৃতালয়ৰ। এতিয়া আমি আগবাঢ়িছো 4 নম্বৰ কুৱেশ্যনলৈ কিয়নো তাত আকৌ অতি চমু উত্তৰ দিয়া 1 মাৰ্কৰ কাৰণে আহিছে। ক নম্বৰ কোৱলিয়ে প্ৰথম কালৈ ইমেইল কৰিছিল? শ্বেৰণলৈ কৰিছিলে। খ নম্বৰ অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? ভলীবল খেলত। তাৰ পিছত 7 নম্বৰত আকৌ অতি চমু উত্তৰ লিখা আহিছে। ক নম্বৰ পাহিৰ ককায়েকৰ নাম কি? পাল। আৰু খ নম্বৰ লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে? এটা ৰিয়েক্টৰ আছে বুলি শুনিছে। এতিয়া আমি আগবাঢ়িছো গ্ৰামাৰ সেকশনলৈ। ইয়াত দিয়া আছে 16 নম্বৰ কুৱেশ্যনত চোৱা তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা আৰু শব্দ তিনটা দিয়া আছে যিকোনো এটা লিখিব দিছে। হিমালয়, হিমযুগ আলয়, দেৱৰ্ষি, দেৱযুগ ঋষি, সজ্জন, সৎযুগ জন। খ নম্বৰত দিয়া আছে তলৰ যিকোনো এটা শব্দৰ মূৰ্ধন্য বা মূৰ্ধ হ হোৱাৰ কাৰণ লিখা। তৃণত চোৱা তত ৰিকাৰ ত্ৰি মূৰ্ধন্য ন আছে অৰ্থাৎ ৰি শব্দটো ৰি আখৰটো আছে। সো ৰিৰ পিছত যদি দন্ত্য ন থাকে হেতু মূৰ্ধন্য ন হয়। তাৰ পিছত বিসন্ন চোৱা মূৰ্ধন্য হ আছে মূৰ্ধন্য হৰ পিছত দন্ত্য ন মূৰ্ধন্য হয়। তাৰ পিছত বিষম চোৱা বথসিকাৰ বি অৰ্থাৎ ই আছে সো ই কাৰ থকাৰ কাৰণে মূৰ্ধন্য হৰ আগত যদি ই কাৰ থাকে তেতিয়াহলে দন্ত্য হটো মূৰ্ধন্য হ হয়। তাৰ পিছত গ নম্বৰ তলৰ যিকোনো এটা বেয়া বাক্য সহ বেয়া সমাসৰ নাম লিখা। প্ৰথমটো হৈছে ধেনুহৰ, ধেনু আৰু হৰ এটো হৈছে দ্বন্দ্ব সমা। পঞ্চৱৰ্তী হৈছে পঞ্চ অৰ্থাৎ 5 বতৰৰ সমাহাৰ এটো হৈছে দিগু সমা। পিতাম্বৰ পিত অম্বৰ আম্বৰ মানে বস্ত্ৰ পিত বস্ত্ৰ যাৰ পিতাম্বৰ বহুব্ৰীহি সমা। তাৰ পিছত ঘ নম্বৰ কুৱেশ্যন সৰল বাক্যলৈ পৰিৱৰ্তন কৰিব দিছে। যদি পৰিশ্ৰম কৰা তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা আৰু ইয়াৰ উত্তৰ হ'ব পৰিশ্ৰম কৰিলে নিশ্চয় সাফল্য লাভ কৰিবা। 9 নম্বৰ হৈছে যথাস্থানত জ্যোতি চিহ্ন বহুৱা। মানুহজনে কৈছিল কমা মই এই পুখুৰীটোত হাতুৰি পাৰ হ'ব পাৰো। মই আৰু ময়ৰ পৰা ষ্টাৰ্ট কৰি পাৰলৈকে কি কৰিবা উদ্ধ কমা দিবা ওপৰত তাৰ পিছত দাৰি দিবা। মানুহজনে কৈছিল কমা মই এই পুখুৰীটো হাতুৰি পাৰ হ'ব পাৰো এইখিনি উদ্ধ কমাৰ ভিতৰত দাৰি হল। তাৰ পিছত প্ৰথম নম্বৰ তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা। আকৰ্ষণৰ বিপৰীতাৰ্থক হৈছে বিকৰ্ষণ, হাঁহিটো কান্দোন, বাহিৰ হৈছে ভিতৰ। দ্বিতীয় নম্বৰ এটা শব্দত প্ৰকাশ কৰা যিকোনো এটা যি ৰাতি চৰে তাক নিহাচৰ বুলি কোৱা হয়। চুবাই খোৱা বস্তুক চব্য বুলি কোৱা হয়। সখীয়াকৰ মাক আমৈ বুলি কোৱা হয়। তলৰ যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা। হাট, বজাৰ, গছ, বৃক্ষ, পুৰণি, নতুন। 4 নম্বৰ তলৰ যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা। মগনীয়া, মাঘ যুগ অনিয়া মগনীয়া, লিখোতা লিখ যুগ উতা লিখোতা, গৰুৱা গড় যুগ উৱা ঘৰুৱা। 9 নম্বৰ তলৰ যিকোনো এটা শব্দৰ অৰ্থ প্ৰকাশ কৰি বাক্য ৰচনা কৰা। ঠুনুক ঠানাক, চুকৰ বেকলি, দুধৰ পচলা ইয়াৰ অৰ্থ লিখিবা ব্ৰেকেটত তাৰ পিছত বাক্য ৰচনা কৰিব লাগিব। দুধৰ পচলাৰ অৰ্থ হৈছে অতিশয় এলেহুৱা বা অকৰ্মণ্য ব্যক্তি যোনবিলাকে কাম নকৰে এলেহুৱা মানুহ। দিনটো শুই বহি কটোৱা এনেকুৱা দুধৰ পচলা মানুহৰ পৰা একো উন্নতি আশা কৰিব নোৱাৰি হল। তাৰ পিছত হৈছে ঠুনুক ঠানাক ইয়াৰ অৰ্থ হৈছে কেঁচুৱাৰ আধা কোৱা অস্পষ্ট বা মৰম লগা মাত। বাক্য হৈছে সৰু ল'ৰাটোৰ ঠুনুক ঠানাক মাত শুনিলে সকলোৰে মন ভৰি যায় বা ভৰি উঠে। চুকৰ বেকলি হৈছে ঠেক মনৰ মানুহ আৰু যিসকলে বাহিৰৰ জগতৰ খবৰ খাতি নলয়। যে আজিকালিৰ যুগত চুকৰ বেকলি হৈ থাকিলে উন্নতি কৰা টান এনেকুৱাকে লিখিলেও হৈ যাব। এতিয়া আমি আগবাঢ়িছো গ্ৰুপ বি লৈ। ইয়াত 22 নম্বৰ কুৱেশ্যনত আছে চোৱা অতি চমু উত্তৰ দিয়া। ক অসমীয়া গদ্য সাহিত্যৰ জনক কোন? ভট্টদেৱ। খ হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া চনেটৰ নাম কি? প্ৰিয়তমাৰ চিঠি। 25 নম্বৰ কুৱেশ্যনত চোৱা কপিল মুনিৰ মাতৃৰ নাম কি আছিলে? দেৱসূতি।
28 নম্বৰ কুৱেশ্যন গ্ৰামাৰ সেকশন ক তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখা উন্নতি অৱনতি কলা বগা খ নম্বৰ তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত লিংগ লিখা ইয়াত বিপৰীত শব্দ লিখিব কোৱা নাই বিপৰীত লিংগ লিখিব দিছে দৰা কইনা ককা আইতা গ নম্বৰ হৈছে তলত দিয়া যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা বিপদ আপদ বিপত্তি সংকট যিকোনো এটা লিখিলেই হ'ল নবীন হৈছে নতুন তাৰ পিছত হৈছে অভি ঘ নম্বৰ অভি উপসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য লিখা উত্তৰত কি কৰিবা অভিৰ লগত এটা শব্দ লগাই দিবা যেনেকৈ নন্দন অভিনন্দন জনালো ন নম্বৰ আছে খালী ঠাইত উপযুক্ত অনুসৰ্গ বহুৱা কামটো যত্নৰে কৰিবা দেইটো হৈছে এটা অনুসৰ্গ 6 নম্বৰ তলৰ বাক্যটি শুদ্ধকৈ লিখা কালিলৈ 1 বজাত আহিবা কালিলৈ 1 বজাত আহিবা বুলি লিখিলেই শুদ্ধ হ'ব আকৌ দ্বিতীয় 6 নম্বৰ তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা বিগুটিয়া হৈছে ঠাট্টা কৰা আৰু সুমৰন্তে হৈছে সুৱৰি 19 নম্বৰ তলত দিয়া যিকোনো দুটা ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া জুমুৰি চৰণ আৰু ছবি জুমুৰি ছন্দৰ সূত্ৰ হৈছে যি ছন্দত 8 অক্ষৰযুক্ত দুটা শাৰী বা চৰণ থাকে আৰু প্ৰতিটো চৰণত 4 অক্ষৰকৈ দুটা পৰ্ব থাকে তাকে জুমুৰি ছন্দ বোলে শিশুপাল নিধাৰুণ আৰু শুনিয়া কৃষ্ণৰ গুণ চোৱা এফালে 4টা সেইফালে 4টা এইফালে 4টা সেইফালে 4টা মোটামুটি 8টা হ'ল ছবি ছন্দ হৈছে সূত্ৰ যি ছন্দৰ প্ৰতিটো চৰণত প্ৰথম দুটা পৰ্ব 8 অক্ষৰৰ আৰু শেষৰ পৰ্বটো 10 অক্ষৰৰ হয় তাক ছবি ছন্দ বুলি কোৱা হয় ছবি ছন্দৰ উদাহৰণ চোৱা মহাপুৰুষ শংকৰদেৱৰ পৰা মই ধুনীয়া এটা উদাহৰণ লৈ আহিছোঁ জয় জয় যদুকুল ইয়াত চোৱা 8টা আছে গুণি চাবা কমল প্ৰকাশকক চাবা তোমালোকে গণিলে চাবা কমল 3টা প আৰু ৰকাৰ যিটো আছে দুটা ক তাৰপিছত তালিব্যা হ তাৰপিছত ক প্ৰকাশক কমল প্ৰকাশক তাৰপিছত টিমৰ বিনাশক ভানু 10টা গণি চাবা হৈ গ'ল 8 8 10 সো এইখিনি আছিল তোমালোকক মই কৈ দিয়া শৰ্ট কুৱেশ্যন আৰু গ্ৰামাৰ সেকশনৰ সমাধান কাৰ কিমানখিনি হৈছে আৰু কিমানখিনি ভুল হৈছে গোটেইখিনি জনাবা কমেন্ট সেকশনত আৰু আমাৰ যদি ভুল হয় এইখিনি জনাব পাৰিবা সো আজিলৈ ইমানতে সামৰিছো ধন্যবাদ